মোৰ নাম লাৱণ্য দাস। মোৰ ঘৰ বৰপেটা ৰোডত। তাৰপিছত মোৰ এটা প্ৰব্লেম হ'ল, অলপ ৰঙা চাপ বগা চাপ য'তো যাৰ কাৰণে মই তাতে লোকেল ডাক্তৰতে দেখালোঁ গাঁৱত। দেখাত তেওঁ ক'লাক কি গাৰ্ণত যাবাক লাগে। গাৰ্ণত গ'লোঁ, গাৰ্ণত চাই ক'লাক ছ'ন'গ্ৰাফি কৰলাক, কৰি কৈছে কি কেছটো ইমান আমি ভাল পোৱা নাই, কৰিব লাগিব বায়োপচি কৰিব লাগিব। আমি বায়োপচি নকৰিলোঁ, তাত নকৰি ঘৰত আহি আলোচনা কৰি চেন্নাইত লৈ গ'ল। চেন্নাইত লৈ যায় তাতে ট্ৰিটমেণ্ট কৰালাক। কৰোঁতে ধৰাত পৰিলাক আৰু চবখিনি পৰীক্ষা কৰাৰ পিছত ধৰাত পৰাত আৰু তাতে মই কেমো এটা ল'লোঁ, লৈ মোক আইভা দিলাক, ইয়াতে 5টা ল'ব দিছে। আমি সুধিলোঁ কোন ডক্তৰৰ তাতে কৰিম, কোন মেডিকেলত কৰিম। তাতে কৈছে কি নাৰায়ণীতো বেয়া নহয়, তাতেও ভাল, তাতেও যাওক। সেইকাৰণে মই ইয়াতে আহিছোঁ। ডক্তৰ নৰেশ যাদৱ, তেওঁ ট্ৰিটমেণ্ট কৰি আছে। আহি আমি বেয়া পোৱা নাই, মেডিকেলখন ভালে পাইছোঁ।